পঢ়ি শেষ কৰিবই লাগিব, নহ'লে মায়ে মোক গালি পাৰিবই, লগতে স্কুলৰ বাইদেৱেও মোক গালি পাৰিব। মই আজি কলৈকো উঠি নাযাওঁ, কেৱল কিতাপে পঢ়ি থাকিম। ঐ ৰুমি, তইনো কিমান আৰু কিতাপ পঢ়ি নাথাক? আমি সকলোৱে মিলি বল খেলিব লৈছোঁ, সোনকালে আহ। কিন্তু মোক মায়ে যে কিতাপ পঢ়িবলৈ কৈ থৈ গৈছে, আৰু যদি মই কিতাপ নপঢ়ি খেলি থাকোঁ, মায়ে মোক বহুত গালি পাৰিব। আজি দেওবাৰ কাৰণেহে তোক আমি লগ ধৰিছোঁ খেলিবলৈ, আৰু দেওবাৰ দিনটোত ইমান আৰু কিতাপ পঢ়ি নাথাকে। আমি ৰাতিপুৱা কিতাপ পঢ়িলোঁ আৰু এতিয়া খেলিবলৈ আহিছোঁ। তই আহ যদি আহ, নহ'লে মই যামগৈ। ৰবি, ময়ো যাম। মোৰো আজি দেওবাৰ কাৰণে পঢ়িবলৈ অলপো মন নাই যোৱা, আৰু মই বল খেলিবলৈ গ'লেও মায়ে গম নাপায়, কাৰণ মায়ে পাকঘৰত ভাত বনাই আছে। ৰাতিপুৱা সময়খিনি যে ইমান দৌৰা-দৌৰি কৰিব লাগে নহয়, উশাহ ল'বলৈয়ে সময় নাইকিয়া হৈ যায়। আজি দেওবাৰ কাৰণেহে অকণমান জিৰণি ল'ব পাৰিছোঁ, নহ'লে ৰাতিপুৱা সময়খিনি কেনেকৈ যে পাৰ হৈ যায় গমেই পোৱা নাযায়। জীয়াই থকা কেইদিন মই কষ্ট কৰিয়ে থাকিব লাগিব, কিন্তু মোৰ একমাত্ৰ ছোৱালীজনীক মই অলপো কষ্ট দিব নোৱাৰোঁ। তাইক মই ভালকৈ পঢ়াই শুনাই ডাঙৰ কৰি দিয়াৰ পিছতহে মই শান্তি পাম। মা, তুমি মোৰ কাৰণে ইমান কষ্ট কৰা, আৰু মই তোমাৰ কষ্টখিনি অলপো বুজিয়ে নাপাওঁ। মই আজিৰ পৰা ভালকৈ পঢ়িম মা, মই ভালকৈ পঢ়ি শুনি ভাল মানুহ হ'ম। ৰুমি, মোৰ যে তোৰ ওপৰত বহুত বিশ্বাস আছে, তই এদিন পঢ়ি শুনি বহুত ভাল মানুহ হবি বুলি। তই সৰু হৈ থাকোঁতেই তোৰ দেউতা ঢুকালে, তাৰপিছত ঘৰখন মই অকলে চলাইছোঁ, লগতে মানুহৰ ঘৰে ঘৰে গৈ এটা দুটা বেলুন বিক্ৰী কৰি তোক পঢ়া খৰচটোও উলিয়াইছোঁ। সেইকাৰণে তই ভালকৈ পঢ়িবি। মাইনা, বেলুন লোৱা। ল'ৰাটোৱে বেলুন পাই বহুত ফূৰ্তি পাইছে। পিছে তই বেলুনবোৰ কেনেকৈ বিকিছ? দাদা, মই এটা বেলুনত 2 টকাকৈ বিকিছোঁ, আৰু তাত 10টা বেলুন আছিলে। আপুনি মোক 20 টকা দিলেই হ'ব। এয়া ল, টকা 20 টকা। মাজে সময় ল'ৰাটোৰ কাৰণে ভাল ভাল বেলুন লৈ আনিবি, ল'ৰাটোৱে বহুত ভাল পায়। হ'ব দাদা। এই 20 টকাৰে ছোৱালীজনীৰ কাৰণে ধুনীয়া কলম এডাল আজি বজাৰৰ পৰা কিনি লৈ যাম। তাই আজি বহুত ফূৰ্তি পাব। মোক এৰি থৈ কিয় গুচি গলি মা? মই এতিয়া কাৰ লগত থাকিম? তোৰ বাহিৰে মোৰ কোনোৱে নাছিল, এতিয়া তইও মোক এৰি থৈ গুচি গলি। মই এতিয়া একেবাৰে অকলশৰীয়া হৈ থাকিলোঁ। ৰুমি, তুমি আজিকালি স্কুললৈ বহুত দেৰিকৈ আহা। সোনকালে আহিবৰ কাৰণে চেষ্টা কৰিবা, আৰু মাক কৈ দিবা যে 3 মাহৰ স্কুলৰ ফিজ দিবলৈ আছে, সোনকালে যাতে দি দিয়ে। বাইদেউ, মোৰ মা ঢুকুৱা আজি 3 মাহে হৈ গ'ল, সেইকাৰণে মই স্কুলৰ ফিজ দিব পৰা নাই। ঠিক আছে বাৰু, দুখ নকৰিবা। পিছে এটা কথা, তোমাৰ এতিয়া পঢ়া শুনাৰ খৰচ কোনে দিব? পঢ়িবলৈ বহুত টকা পইচা লাগিব, তোমাৰ পঢ়া শুনাৰ নামত কোনে টকা খৰচ কৰিব? বাইদেউ, ৰুমিৰ ঘৰত এতিয়া কোনো নাই। তাই সৰু হৈ থাকোঁতে তাইৰ দেউতাক ঢুকালে, আৰু এতিয়া মাকো ঢুকালে, আৰু তাই বহুত দুখীয়া ঘৰৰ হয়। মাকে আগতে ঘৰে ঘৰে বেলুনহে বিক্ৰী কৰিছিল, তেনেকৈ তাইক পঢ়াইছিলে। ৰুমি, তেনেহ'লে তুমি আজিৰ পৰা এইখন স্কুলত পঢ়িব নোৱাৰিবা। এইখন স্কুলত পঢ়িলে বহুত টকা পইচা লাগিব, আৰু তোমাৰ পঢ়াৰ নামত খৰচ কৰিবলৈ তোমাৰ ঘৰত ডাঙৰ মানুহ কোনোৱে নাই। বাইদেউ, আপুনি মোক স্কুলৰ পৰা উলিয়াই নিদিব? যদি আপুনি স্কুলৰ পৰা উলিয়াই দিয়ে, মই তেনেহ'লে ক'ত পঢ়িম? মোৰ পঢ়িবলৈ বহুত মন, আৰু মায়ে কৈছিলে যে পঢ়ি শুনি ভাল মানুহ হবি বুলি। যদি আপুনি স্কুলৰ পৰা উলিয়াই দিয়ে, তেতিয়া মই ভাল মানুহ হ'বই নোৱাৰিম। মোক স্কুলৰ পৰা উলিয়াই নিদিব? নাই, পইচা নিদিয়া ল'ৰা ছোৱালীক মোৰ স্কুলত পঢ়াব নোৱাৰোঁ। তোৰ যদি ইমানে পঢ়িবলৈ মন, তেনেহ'লে চৰকাৰী স্কুলত গৈ পঢ়গৈ। মোক এনেই মিছাতে কাকতি মিনতি কৰি একো লাভ নাই। মই এতিয়া কি কৰোঁ? মোক স্কুলৰ পৰাই উলিয়াই দিলে। মোৰ পঢ়া শুনা সকলো শেষ।
মায়ে দেখা সপোনো সকলো শেষ হৈ থাকিলে আজি। কিন্তু জীয়াই থাকিবলৈ মই কিবা নহয় কিবা এটা কৰিব লাগিব। মই সোনকালে কাম এটা বিচাৰিব লাগিব। ৰুমি, ঐ ৰুমি, বাহিৰলৈ ওলাই আছোন, তোৰ লগত কথা আছে। ছাৰ ৰুমি, কিছুমান কথা ক'বলৈ বেয়া লাগে, কিন্তু মই ক'বলৈ বাধ্য। কাৰণ তহঁতি ভাড়া ঘৰতহে থাক আৰু টকা উপাৰ্জন কৰা ঘৰত কোনো ডাঙৰ মানুহে নাই। যদি মই তোক এইটো ঘৰত ৰাখি থৈ দিওঁ তেতিয়া মই ভাড়াই নাপাম, আৰু ভাড়া নাপালে মোৰ একো লাভেই নহ'ব। সেইকাৰণে তই এইটো ঘৰ এৰি গুচি যাবিগৈ। কি আপুনি এনেকুৱা কথা ক'ব বুলি ভবাই নাছিলোঁ। মই এতিয়া ঘৰটো খালী কৰি ক'ত যাম? কোনো নাই মোৰ। অহাকালিৰ পৰা মই কাম কৰিম। ক'ৰবাত নহয় ক'ৰবাত কাম এটা বিচাৰি পামেই, আৰু কাম কৰিলেই মই পইচা পাম, আৰু আপোনাৰ ঘৰ ভাড়াসমূহ সময়মতে মই দি থাকিম। মোক আপুনি এইটো ঘৰৰ পৰা উলিয়াই নিদিব। ছাৰ ৰুমি, তই ক'ত থাক ক'ত নাথাক সেইবোৰ মই নাজানো, কিন্তু তই যিমান পাৰ সোনকালে এইটো ঘৰ খালী কৰি দে, কাৰণ বহুত মানুহ ঘৰ ভাড়া বিচাৰি বিচাৰি আহি আছে মোৰ ওচৰত। মোৰ থাকিবলৈ এতিয়া ঘৰ এটাও নাই। মই ক'ত যাম, কি কৰিম, কেনেকে গোটেই জীৱন থাকিম? ভোক লাগিছে মোৰ। দুদিন ধৰি একো খোৱাই নাই। মোৰ এতিয়া খাবলৈ একো নাই। অলপমান আগবাঢ়িয়ে যাওঁ। মানুহৰ পৰাই কিবা খোৱা বস্তু খুজিব লাগিব। যদি মই একো খাবলৈকে নাপাওঁ তেতিয়া নাখাই মইচোন মৰিয়ে থাকিম। মোক কিবা খাবলৈ দিব নেকি? মোৰ যে বহুত ভোক লাগিছে। দুদিন ধৰি একো খোৱাই নাই। বৰ ভোক লাগিছে। খাবলৈ একো বস্তুহে নাই। মোক কিবা এটা খাবলৈ দিয়ক। ৰুমি, তই? মই তোক যে ক'ত বিচাৰিলো নহয়, তহঁতৰ খবৰটো পালোঁ আৰু তোক বিচাৰি তোৰ ঘৰলৈ গৈছিলোঁ। কিন্তু ঘৰৰ মালিকে ক'লে তই বোলে ঘৰ খালী কৰি গুচি আহিলি। তোক মই ইমান বিচাৰিলোঁ, ক'তো বিচাৰিয়ে পোৱা নাছিলোঁ, আৰু এতিয়া তোক এনেকে লগ পাইছোঁ। মামা, জানানে মোৰ লগত বহুত ঘটনা হৈ গ'ল। মা ঢুকোৱাৰ পিছত স্কুলৰ পৰাও মোক উলিয়াই দিলে, আৰু ঘৰটো যিহেতু আমি ভাড়া ঘৰত আছিলোঁ, আৰু এতিয়া ভাড়া ঘৰৰ পৰাও মোক উলিয়াই দিলে। মোৰ থাকিবলৈ এতিয়া ঠাই নাই। ৰুমি, তই মন বেয়া নকৰিবি, মই তোক লৈ যাবলৈহে আহিছোঁ। বৈ, তই আজিৰ পৰা আমাৰ লগতে আমাৰ ঘৰতে থাকিবি। আপুনি ইমান ডাঙৰ এটা সিদ্ধান্ত অকলে ল'ব পাৰিলে যে? মোকচোন যে ৰুমিৰ কথা একোৱে নক'লে। নাই, আমাৰ ঘৰত আমি ৰুমিক ৰাখিব নোৱাৰোঁ। ভগৱানৰ কাৰণে তুমি এনেকুৱা কথা নক'বা। তাইৰ কাৰণে আমাৰ বাহিৰে আৰু কোনোৱে নাই। তাই ক'ত যাব, ক'ত থাকিব? সেইকাৰণে আজিৰ পৰা ইয়াতে থাকিব। আপুনি আমাৰ ঘৰটো আশ্ৰম বনাব বিচাৰিছে নেকি? য'ৰ ত'ৰ পৰা মানুহ বুটলি আনিব আৰু ইয়াতে থাকিবলৈ কয়। নাই, মোৰ ঘৰত মই কাকো ৰাখিব নোৱাৰোঁ। এইক আপুনি ক'ৰ পৰা লৈ আনিছিলে তাত আপুনি থৈ আহকগৈ। যদি আপুনি কথা নুশুনে তেতিয়াহ'লে মই ল'ৰা ছোৱালী দুটাক লৈ ঘৰলৈ গুচি যামগৈ আৰু কেতিয়াও নাহোঁ। যাওক, এতিয়াই তাইক লৈ যাওকগৈ। মামা, মই ইয়াত নাথাকোঁ। আপোনালোকে মিছাতে মোৰ কাৰণে দন কাজিয়া লাগিছে। মই নাথাকোঁ। মই বাহিৰতে য'ত ত'ত থাকি তেনেকৈ গোটেই জীৱন পাৰ কৰিম। আপোনালোকে প্লিজ মোৰ কাৰণে দন নালাগিব। বহুত ভোক লাগিছে। কোনোবাই কিবা এটা খাবলৈ দিয়া হ'লে। আৰু মামীয়ে মোক ইমান দেখিব নোৱাৰেনে? মই কি জগৰ লগালোঁ? মোক কিবা এটাতো খুৱাই পঠিয়াব লাগিছিল। এতিয়া মোৰ ইমান ভোক লাগি আছে, মই ক'ত খোৱা বস্তু বিচাৰি যাওঁ? তোমাৰ কি হ'ল? ইয়াত যে তুমি মন মাৰি বহি আছা, তুমি ক'ৰ পৰা আহিছা? ঘৰ ক'ত তোমাৰ? মোক আপুনি কিবা খাবলৈ দিব নেকি? মোৰ মা দেউতাও কোনো নাই, আৰু থাকিবলৈ মোৰ ঘৰ দুৱাৰো একো নাই। মই এনেকৈ অনাই বনাই ঘূৰি ফুৰোঁ। বৰ ভোক লাগিছে। খাবলৈ কিবা এটা দিয়ক। কিন্তু ভণ্টি, তোমাক দিবলৈ মোৰ ওচৰত এতিয়া একো খোৱা বস্তু নাই। তোমাক কি দিম মই? কিন্তু তুমি দুখ নকৰিবা, মই তোমাক সহায় কৰিম।
মই হৈছোঁ এজন যাদুকৰ আৰু মোৰ যাদুবিদ্যাৰে তোমাৰ নিচিনা ছোৱালীক যদি মই সহায় কৰিব পাৰোঁ তেতিয়া ময়ে সুখী হ'ম। এইয়া লোৱা, এইটো হৈছে এটা যাদুকৰী বেলুন। এই বেলুনটোৱে আজিৰ পৰা তোমাক সদায় সহায় কৰিব। তোমাৰ যি প্ৰয়োজন হয় এই বেলুনটোক যদি কৈ দিয়া তেতিয়া এই বেলুনটোৱে তোমাৰ সকলো প্ৰয়োজন পূৰণ কৰিব। চাৰিওফালে ইমান আন্ধাৰ, গধূলি হ'লেই মোৰ ভয় লাগে। আগতে কেতিয়াও এনেকে থাকি পোৱা নাই, বৰ ভয় লাগিছে। ওচৰতে সৰুকৈ যদি ঘৰ এটা থকা হ'লে মই ঘৰটোতে সোমাই থাকিলোহেঁতেন, কিন্তু মোৰ এতিয়া ঘৰ নাই। অ' মা, তুমি ক'ত আছা? মোক দেখি আছানে? মোৰ বৰ ভয় লাগিছে, বহুত ভয় লাগিছে মোৰ। এইটো চোন এটা বেলুনৰ ঘৰ। এই যাদুকৰ দাদাজনে কৈছিলে নহয় এই বেলুনটোৱে মোক সহায় কৰিব বুলি। প্ৰতিটো বিপদৰ পৰা নিশ্চয় মোক সহায় কৰিবলৈ এই ঘৰটো বনাই দিছে। ইমান ধুনীয়া ঘৰটো আৰু ইমান ডাঙৰ। এইবোৰ কি? এইয়া চোন খোৱা বস্তু আৰু ইমানবোৰ খোৱা বস্তু আছে। মই এতিয়া সকলোবোৰ খাম আৰু লগতে পইচাও আছে। আজিৰ পৰা মই ঘৰ নাই বুলি কান্দি নাথাকো, সদায় এইটো ঘৰতে থাকিম।